নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। আদানী গ্ৰুপক মাটি হস্তান্তৰক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ খিলঞ্জীয়া এতিয়া ৰাজপথলৈ ওলাই আহিছে। আদানী গ্ৰুপক হাজাৰ হাজাৰ মাটি দিয়াক লৈ এতিয়া খিলঞ্জীয়াই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জীৱন দিম কিন্তু আদানীক মাটি নিদিওঁ বুলি এতিয়া খিলঞ্জীয়াই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰৰ বিৰুদ্ধে এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰই হুংকাৰ দিছে। জীৱন দিম কিন্তু আদানীক মাটি নিদিওঁ, খিলঞ্জীয়াই এইবাৰ ৰাজপথত হুংকাৰ দিছে। আদানী গ্ৰুপক হাজাৰ হাজাৰ বিঘা মাটি দিয়াক লৈ এতিয়া গৰজি উঠিছে খিলঞ্জীয়া। শ ভূমিপুত্ৰই খিলঞ্জীয়াই চৰকাৰক এইবাৰ হুংকাৰ দিছে। আদানীক মাটি দিবলৈ আমি সাজু নহয়, কোনোপধ্যেই আদানীক মাটি দিয়া নহ'ব। আদানীক মাটি দিয়া নিদিয়াটো আমাৰ শেষ সিদ্ধান্ত। আদানী গ্ৰুপক মাটি হস্তান্তৰক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৩৬০০ বিঘা মাটি গতাই দিব বিচৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে ভূমিপুত্ৰ। প্ৰতিবাদত ওলাই আহিল শ বড়ো জনগোষ্ঠীৰ লোক। মাটিৰ সীমা নিৰ্ধাৰণত বাধা স্থানীয় বড়ো জনগোষ্ঠীৰ লোকৰ। পৰ্বতজোৰাৰ বাসবাৰীত স্থানীয় ৰাইজৰ উত্তপ্ত প্ৰতিবাদ। প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ক্ষোভ ব্যক্ত কৰিছে ৰাইজে। পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আদানী গ্ৰুপক মাটি হস্তান্তৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ খিলঞ্জীয়া ভূমিপুত্ৰ এতিয়া ৰাজপথলৈ ওলাই আহিছে। ৰাজপথলৈ আদানীক হাজাৰ হাজাৰ মাটি গতাই দিয়াৰ বিৰোধিতা কৰি এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। জীৱন দিম কিন্তু কোনোপধ্যেই আদানীক মাটি নিদিওঁ, আদানীক মাটি দিবলৈ আমি সাজু নহয়, আদানীক মাটি নিদিয়াটো আমাৰ শেষ সিদ্ধান্ত, এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে। কোনোপধ্যেই আদানী গ্ৰুপক মাটি দিব বিচৰা নাই খিলঞ্জীয়া ভূমিপুত্ৰ আৰু চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এনেদৰে খিলঞ্জীয়া ভূমিপুত্ৰ ৰাজপথলৈ ওলাই আহিছে। ৩৬০০ বিঘা মাটি গতাই দিব বিচৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে ভূমিপুত্ৰ। প্ৰতিবাদ কৰিবলৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে শ বড়ো জনগোষ্ঠীৰ লোক। মাটিৰ সীমা নিৰ্ধাৰণতো এতিয়া বাধা আৰোপ কৰিছে স্থানীয় বড়ো জনগোষ্ঠীৰ লোকে আৰু কোনোপধ্যে আদানীক মাটি দিয়াৰ পক্ষপাতী নহয় খিলঞ্জীয়া ভূমিপুত্ৰ। পৰ্বতজোৰাৰ বাসবাৰীত স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে আৰু মন্তব্য কৰিছে, হুংকাৰ প্ৰদান কৰিছে। জীৱন দিম, জীৱন দিবলৈ সাজু আছোঁ কিন্তু কোনোপধ্যে আদানীক মাটি দিবলৈ সাজু নহয় এইসকল খিলঞ্জীয়া ভূমিপুত্ৰ। আৰু আদানী গ্ৰুপক হাজাৰ হাজাৰ বিঘা মাটি দিয়াক লৈ এতিয়া গৰজি উঠিছে খিলঞ্জীয়া ভূমিপুত্ৰ। শ ভূমিপুত্ৰ এতিয়া চৰকাৰক হুংকাৰ প্ৰদান কৰিছে, কোনোপধ্যেই আদানীক মাটি দিবলৈ আমি সাজু নহয়, আদানীক মাটি নিদিয়াটো আমাৰ শেষ সিদ্ধান্ত, এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে। ৰাজপথলৈ ওলাই আহিছে এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰ আৰু কোনোপধ্যে এতিয়া আদানীক মাটি দিয়াৰ পক্ষপাতী নহয় এইসকল খিলঞ্জীয়া ভূমিপুত্ৰ আৰু মন্তব্য কৰিছে, স্পষ্টভাৱে হুংকাৰ দিছে, জীৱন দিম কিন্তু কোনোপধ্যেই আদানীক মাটি নিদিওঁ বুলি এতিয়া ৰাজপথলৈ ওলাই আহি এনেদৰে এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰই হুংকাৰ প্ৰদান কৰিছে। আমি মুঠতে এই আদানীক মাটি নিদিওঁ, বাছ লাগে নিজৰ তেজ দিম, জীৱন দান দিম, তথাপিও আমি আদানী গ্ৰুপক মাটি নিদিওঁ। আমাৰ এইটো লাষ্ট ফাইনেল ডিচিশ্যন। লগত কথা পাতক, তাৰপিছত কি হ'ব আমি দিব পাম না নাপাম সেইটো আমি বিচাৰ কৰিম। আমি সবাই গাঁও মিলি বহি বিচাৰ কৰি তাৰপিছত এইটো ডিছকাশ্যন হ'ব। তাৰ আগত আমি একো ডিছকাশ্যন নকৰোঁ, আমি কোনো একো ডিছকাশ্যন নকৰোঁ। ইয়াতে আমি কোনো কথা নকওঁ। এতিয়া এইটোৱে আমাৰ লাষ্ট ডিচিশ্যন। আমি আমাৰ মাটি ক'ত বা আদানীক আমি দিবলৈ সাজু নহয়, গম পালে? আমি নিদিওঁ আদানীক, আমি আমাৰ মাটি এইটো আমি দিবলৈ
সাজু নহয়। এতিয়া আপোনালোকে কি বিচাৰিছে নেকি চিপ ইয়াত আহক? নাই নাই চিপ লাগে ইয়াতে আহি আমাৰ লগত কথা পাতক, যদি আছে আমাৰ লগত খুদ আহি কথা পাতি তাৰ পিছত আমি কি সলিউশন কৰিব লাগে কৰিম। বাস আমাৰ চিপছ লাগে ইয়াত আহক, খুদ আহক, এইটোৱে আমাৰ লাষ্ট ফাইনেল ডিচিশন। প্ৰমোদ বৰা ছাৰ আহি ইয়াতে কথা পাতক। আমি কোনোবা হেৰি এই পানী নেতা এই সৰু সৰু নেতাৰ লগত আমি ইয়াতে কথা নাপাতো, আৰু বাইদেউসকল ছাৰসকল অলপ পাইছে আমি তেখেতৰ লগত কথা নাপাতো। আমি হাল্লা কাজিয়াত নাই, আমি সি আহি আমাৰ লগত কথা পাতি কি সলিউশন ওলাব সি ওলাই দিয়ক আপোনাক। আমি মুঠতে এই আদানীক মাটি নিদিওঁ, বাছ লাগে নিজৰ তেজ দিম, জীৱন দান দিম, তথাপিও আমি আদানী গ্ৰুপক মাটি নিদিওঁ। আমাৰ এইটো লাষ্ট ফাইনেল ডিচিশ্যন। আমি মুঠতে এই আদানীক মাটি নিদিওঁ, বাছ লাগে নিজৰ তেজ দিম, জীৱন দান দিম, তথাপিও আমি আদানী গ্ৰুপক মাটি নিদিওঁ। আমাৰ এইটো লাষ্ট ফাইনেল ডিচিশ্যন। লগত কথা পাতক, তাৰ পিছত কি হ'ব আমি দিব পাম না নাপাম সেইটো আমি বিচাৰ কৰিম। আমি সবাই গাঁও মিলি বহি বিচাৰ কৰি তাৰ পিছত এইটো ডিছকাশ্যন হ'ব। তাৰ আগত আমি একো ডিছকাশ্যন নকৰোঁ, আমি কোনো একো ডিছকাশ্যন নকৰোঁ। ইয়াতে আমি কোনো কথা নকওঁ। এতিয়া এইটোৱে আমাৰ লাষ্ট ডিচিশ্যন। আমি আমাৰ মাটি ক'ত বা আদানীক আমি দিবলৈ সাজু নহয়, গম পালে? আমি নিদিওঁ আদানীক, আমি আমাৰ মাটি এইটো আমি দিবলৈ সাজু নহয়। এতিয়া আপোনালোকে কি বিচাৰিছে নেকি চিপ ইয়াত আহক? নাই নাই চিপ লাগে ইয়াতে আহি আমাৰ লগত কথা পাতক, যদি আছে আমাৰ লগত খুদ আহি কথা পাতি তাৰ পিছত আমি কি সলিউশন কৰিব লাগে কৰিম। বাছ আমাৰ চিপছ লাগে ইয়াত আহক, খুদ আহক, এইটোৱে আমাৰ লাষ্ট ফাইনেল ডিচিশ্যন। প্ৰমোদ বৰা ছাৰ আহি ইয়াতে কথা পাতক। আমি কোনোবা হেৰি এই পানী নেতা এই সৰু সৰু নেতাৰ লগত আমি ইয়াতে কথা নাপাতো, আৰু বাইদেউসকল ছাৰসকল অলপ পাইছে আমি তেখেতৰ লগত কথা নাপাতো। আমি হাল্লা কাজিয়াত নাই, আমি সি আহি আমাৰ লগত কথা পাতি কি সলিউশন ওলাব সি ওলাই দিয়ক আপোনাক। আমি মুঠতে এই আদানীক মাটি নিদিওঁ, বাছ লাগে নিজৰ তেজ দিম, জীৱন দান দিম, তথাপিও আমি আদানী গ্ৰুপক মাটি নিদিওঁ। আমাৰ এইটো লাষ্ট ফাইনেল ডিচিশ্যন। আমি মুঠতে